নমস্কাৰ। আজি নকৈ নোৱাৰি অনুষ্ঠানটিত মই এটা বিশেষ বিষয় লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। এগৰাকী সাংবাদিক, সেই সাংবাদিকগৰাকীৰ প্ৰতি মই প্ৰথমে চেলুট জনাইছোঁ। তেওঁৰ সততা আৰু তেওঁৰ সাহস, এই দুটা মই মোৰ দীঘলীয়া জীৱনত এনেকুৱা সাংবাদিক দেখা নাই যি অতি সততাৰে অতি সাহসেৰে কথাখিনি প্ৰকাশ কৰে। তেখেত বাংলাদেশৰ, তেখেত হ'ল ছালাউদ্দিন চাহাব চৌধুৰী। বিশেষকৈ তেওঁ যোৱা কেইদিনত গোটেই বিশ্বতে বৰ চৰ্চিত হৈছে, বিশেষকৈ ভাৰতত। আপোনালোকে জানে যে শেহতীয়াভাৱে যিবিলাক ঘটনা বাংলাদেশ আৰু পাকিস্তানত ঘটিছিল সেইবিলাক লৈ আৰু ভাৰতত যিবিলাক ঘটনা হৈছে সেই ঘটনাবিলাক লৈ তেওঁ কিছুমান নিজৰ লেখ লিখিছে। তেওঁ বাংলাদেশৰ ব্লিজ বুলি এখন কাকত আছিল, আগতেও আমাৰ এখন ভাৰতত আছিল ব্লিজ বুলি, আৰু কাৰাঞ্জিয়াৰ আছিল সম্পাদক। এই জৰুৰী অৱস্থাৰ সময়ত সেইখন গ'ল। এই ইয়াতেও এখন ব্লিজ বুলি সংবাদপত্ৰ আছে, তেওঁৰ সম্পাদক তাৰে। তেখেত সংবাদসেৱী হোৱাৰ উপৰিও তেখেত এগৰাকী কবিও, গীতিকাৰো, 500ৰো অধিক গীত লিখিছে। এতিয়া মই তেখেতৰ নামটো এইকাৰণেই ল'ব খুজিছোঁ যে সাংবাদিকতা কি, বা আপুনি মই যিবিলাক বস্তু চাই থাকোঁ, যদি এনেকুৱা সাংবাদিকে এনেকৈ বিশ্লেষণ কৰে তেতিয়া আপুনি ময়ো আচলতে সাংবাদিক যেন লাগিব। কাৰণ তেখেত এগৰাকী মুছলিম সম্প্ৰদায়ৰ লোক, তেওঁৰ নামটোতেই পৰিচয়। কিন্তু তেখেতে যেনেধৰণে কথাবিলাক উপস্থাপন কৰিছে, মই আজিলৈকে এনেকুৱা এগৰাকী মানুহ পোৱা নাই যে তেখেতক হিন্দু নে মুছলমান নে খ্ৰীষ্টান একো ধৰিবই নোৱাৰি যদি নামটো নাজানিলোহেঁতেন। সেইকাৰণে মই কৈছোঁ তেখেতক মই চেলুট জনাইছোঁ। তেখেতে বিশেষকৈ ভাৰতৰ সাংবাদিক সম্পৰ্কে এটা কথা কৈছে যে ভাৰতৰ সাংবাদিকসকল আচলতে গণিতা মানে আপোনালোকে জানিছে যে মই ভাল শব্দটো ব্যৱহাৰ কৰিছোঁ, যিটো আমি বেশ্যা বুলি কওঁ। আচলতে বেশ্যাসকলে দেহা বিক্ৰী কৰে টকাৰ বিনিময়ত, আৰু সাংবাদিকসকলে তেওঁলোকৰ মস্তিষ্ক আৰু চেতনাবোধ বিক্ৰী কৰে। এই কথাবিলাক কৈছে। এতিয়া মই দেখিছোঁ যে কেইটামান টকাৰ বিনিময়ত সাংবাদিকসকলে নিজৰ ধৰ্ম একেবাৰে ত্যাগ কৰি পেলাইছে। হয় কথাটো। তেখেত বিশেষকৈ চৰ্চিত হৈছে এইকাৰণেই যে বাংলাদেশত যি শাসন পৰিৱৰ্তন হ'ল অলপতে, সেই শাসন পৰিৱৰ্তনৰ সময়ত তাৰ ঠিক 3 সপ্তাহ আগত আমাৰ বিৰোধী পক্ষৰ নেতাগৰাকীয়ে লণ্ডনত আপোনাৰ শ্বেখ খালিদা জিয়া, পূৰ্ব ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমানৰ জীয়ৰী, তেওঁ নিজেও প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ যিগৰাকী পুত্ৰ তাৰিক, তেওঁ থাকে লণ্ডনত। তেওঁ আচলতে তালিবানৰ সৈতে জড়িত, এগৰাকী সন্ত্ৰাসবাদী বুলিয়েই ক'ব পাৰি। আমাৰ বিৰোধী পক্ষৰ নেতাগৰাকীয়ে বাংলাদেশত যি ঘটনা ঘটিছিল তাৰ 3 সপ্তাহ আগতে তেওঁক লগ ধৰিছিল, আৰু তাৰিকে তেওঁৰ সন্মুখত গোটেই পৰিকল্পনাটো দেখুৱাই দিছিল। এই কথা তেওঁ প্ৰমাণ সহকাৰে কৈছে। সেইকাৰণে তেতিয়া আমাৰ ভাৰততো চৰ্চা হৈছে। যদি সাংবাদিকে তেখেতক সোধে এই বিৰোধী পক্ষৰ নেতাগৰাকীৰ বিয়া বাৰুৰ কথা, তেতিয়া তেখেতে কয় যে বিয়া বাৰুৰ কথা তোমালোক কিয় সুধি থাকা? এই বিয়া বাৰুৰ কথা নাই, তেখেতৰ এগৰাকী 19 বছৰীয়া পুত্ৰ আছে, 15 বছৰীয়া জীয়ৰী আছে, এগৰাকী আফগান প্ৰিন্সেছৰ লগত তেওঁৰ সম্পৰ্ক আছিল। আফগান প্ৰিন্সেছগৰাকীয়ে কেথলিক খ্ৰীষ্টিয়ান হিচাপে কনভাৰ্ট হৈছিল, আৰু UPAৰ সভাপতি বৰ্তমানৰ তেখেতৰ ঘৰত, ইটালীত যিটো বাসগৃহ আছে তাত, আমাৰ যিটো ঘৰত আমি যেনেকৈ নামঘৰ বা মন্দিৰ এটা ৰাখোঁ, তেনেকৈ সৰু গীৰ্জাঘৰটোত সদায় প্ৰাৰ্থনা কৰিবলৈ গৈছিল বিৰোধী পক্ষৰ নেতাগৰাকীৰ সৈতে। যদি তেখেত হিন্দু হ'লহেঁতেন, যদি বিয়াৰ কথাই আহিছিল, তেতিয়াহ'লে সেই আফগান প্ৰিন্সেছগৰাকীয়ে হিন্দুলৈ কনভাৰ্ট হ'ব লাগিছিল, খ্ৰীষ্টানলৈ কিয় হ'ল? ইয়াৰ পৰাই বহু কথা ওলাই পৰে। এনেকুৱা কথাবিলাক কোৱাৰ ফলত তেওঁৰ এই বিস্ফোৰক সাক্ষাৎকাৰবিলাক বিভিন্ন চেনেলত প্ৰকাশ হোৱাৰ পিছত ভাৰততো হৈছে, কিন্তু কংগ্ৰেছ দল এই ক্ষেত্ৰত নিমাত। কিয় নিমাত? তেওঁলোকেতো প্ৰতিটো ক্ষেত্ৰতেই প্ৰেছ কনফাৰেন্স পাতি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে, কিন্তু এই বিষয়কেইটাত তেওঁলোকে যি মৌনতা অৱলম্বন কৰিছে তাৰ দ্বাৰা এই সাংবাদিকগৰাকীৰ কথাখিনি সঁচা বুলি প্ৰমাণিত হৈছে। এতিয়া
তেখেতে আৰু প্ৰশ্ন কৰা হৈছে যে বিশ্বত যেতিয়াই কিবা এটা সমস্যা হয় হিন্দুসকলৰ ওপৰত কিয় অত্যাচাৰ হয় তেখেতে কৈছে হিন্দুসকল সনাতনী সন্ন্যাসী তেওঁলোকৰ কোনো ভইচ নাই সেই ভইচ নোহোৱাৰ কাৰণে কাৰণ পৃথিৱীৰ তৃতীয়টো বৃহৎ সম্প্ৰদায়ৰ যদি লোক আছে সেইটো হ'ল হিন্দু ধৰ্মৰ লোক তোমালোকে গৈ হোৱাইট হাউচ দখল কৰা তোমালোকে গৈ 10 ডাউনিং ষ্ট্ৰীট দখল কৰা তোমালোকে চাৰিওফালে ভইচ দিয়া তোমালোকৰ কোনো ভইচেই নাই সেইকাৰণেই সুযোগ পাইছে যেতিয়া সাংবাদিকে সুধিলে আজিকালি তেখেতকেই সাক্ষাৎ লয় সাংবাদিকসকলেই সাংবাদিকগৰাকীৰ সাক্ষাৎ ল'বলৈ হেতাৰ ওপৰা লগায় দেখোঁ যে হিন্দুসকলৰ বাংলাদেশত কোনো অত্যাচাৰ হোৱা নাই নেকি এইবিলাকতো ভাৰতত কিবা কথা যে নাই হোৱা মানে তোমালোকৰ মানুহে তাতে বহি পেলাই কৈছে আৰু মই গ্ৰাউণ্ড জিৰ'ত ইয়াত থাকি পেলাই কৈছোঁ যদি নাই হোৱা ফ্লাইঅভাৰৰ ওপৰত যে মাৰি হত্যা কৰি ওলমাই থৈ দিছে এইবিলাক কি প্ৰতিদিনে নাৰী বোৱাৰী এইবিলাক যে ধৰ্ষিত হৈছে এইবিলাক আমি দেখিছোঁ আমি দেখাৰ পিছত আমি সেই কথাখিনিকে কৈছোঁ যদি মিছা হ'লহেঁতেন তেতিয়াহ'লে দেখোন মোৰ চৰকাৰে মোক গ্ৰেপ্তাৰ কৰি থৈ দিলেহেঁতেন আৱামী লীগৰ যিগৰাকী প্ৰধানমন্ত্ৰী আছিল তেখেতেতো মোক 6 বছৰ ধৰি জেলত সোমোৱাই থৈছিল গতিকে ডিজিটেল এক্টৰ আণ্ডাৰত মোক এৰেষ্ট কৰি থ'লেহেঁতেন এই কথাবিলাকৰ পৰা তেখেতে যিখিনি কথা কৈছে মই সঁচাকৈয়ে আৰু তেখেতে এই কথাবিলাক এই বতাহত কোৱা নাই তেখেতে গোটেই কথাবিলাক প্ৰমাণ সহকাৰে প্ৰত্যাহ্বান জনাইছে কাৰোবাৰ যদি সাহস আছে এইবিলাক আগুৱাই আহিবলৈ কৈছে যে তোমালোকে উত্তৰ দিয়া গতিকে ইয়াৰ পৰা এটা কথা জানি যে এই ছালেউদ্দিন চাহাব চৌধুৰী বোলা মানুহজন সঁচাকৈ সাংবাদিক আমাৰ সাংবাদিকে কেইটামান টকাৰ বিনিময়ত নিজক বিক্ৰী কৰিছে নিজৰ মস্তিষ্কক বিক্ৰী কৰিছে নিজৰ চেতনাবোধক বিক্ৰী কৰিছে গতিকে এই কথাবিলাক আমি চালি জাৰি চাব লাগে আৰু তেখেতৰ নিচিনা সাংবাদিকতা যাতে অসমতো গঢ় লৈ উঠে মই কামনা কৰিম কাৰণ ছালেউদ্দিন আহমেদ চাহাব চৌধুৰী তেখেতৰ যথেষ্ট সাক্ষাৎকাৰ ইতিমধ্যে ছ'চিয়েল মিডিয়াত আছে আৰু তেখেতে আৰু এটা কথা বৰ সুন্দৰ কথা কৈছে যে মেইন ষ্ট্ৰীম বুলি কি কথা আছে আগতে মেইন ষ্ট্ৰীম বুলি কথা আছিল মেইন ষ্ট্ৰীম মানে কি আছিল নিউয়ৰ্ক টাইমছ আটাইতকৈ হায়েষ্ট চাৰ্কুলেটেড লণ্ডনৰ গাৰ্জেন তাৰপিছত আপোনাৰ ধৰক টাইমছ অফ ইণ্ডিয়া এইবিলাক মেইন ষ্ট্ৰীম আছিল তেতিয়া আৰু সেইখনেই পঢ়িব লাগে ওৱান ৱে ৰাতিপুৱা নোহোৱালৈকে আমি একো গম নাপাওঁ এতিয়াতো ছ'চিয়েল মিডিয়াত সকলোবিলাকেই গুচি যায় মই কি লিখিছোঁ এইটো ছ'চিয়েল মিডিয়াত আহি গ'ল গতিকে এতিয়া সকলোৱে মেইন ষ্ট্ৰীম গতিকে এই কথাবিলাকৰ তেওঁ সঁচাকৈ তেওঁ সাংবাদিকতাৰ যেন এগৰাকী পুৰুধা ব্যক্তি তেনেহে লাগিছে সেইকাৰণে মই কৈছোঁ যে আমাৰ সাংবাদিকসকলো সততাৰে সাহসেৰে আগুৱাই আহক কাৰণ এতিয়া পশ্চিমবংগত যিটো ঘটনা ঘটিছে এই ঘটনাটো বহু সাংবাদিকে যেনেদৰে উপস্থাপন কৰিছে আপোনাৰ মোৰ চকুৰ আগত ঘটি থকা ঘটনাবিলাক দেখাৰ পিছতো সঁচাই হাঁহিব মন যায় যে এয়াও সাংবাদিকতা নেকি ধন্যবাদ